সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 9 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাব আৰু দিনটো আজি আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। যেহেতু বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈ আছে, তাতে কোনসমূহ বিষয়ে উত্থাপন হৈছে, কোনসমূহ বিষয়ে কাম কৰাৰ কথা কৈছে বা কোনসমূহ বিষয়ে কাম কৰিব এইসমূহক লৈ আৰু আমি যদি চাওঁ তেনেহ'লে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত কাম তেওঁলোকে কৰিছে নে নাই কৰা। তো এই সকলোখিনি অৰুণোদয় আঁচনিৰ পৰা ধৰি প্ৰাদেশিকীকৰণ, গুৰু দক্ষিণা, শিক্ষা বিভাগক লৈ বা এই যি আত্মনিৰ্ভৰশীল অসম, এই আটাইখিনিক লৈ আপোনালোকে শেষলৈকে চাওক বিষয়টো। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই প্ৰায় এইখিনি যদি আমি চাওঁ তেনেহ'লে সদনত প্ৰত্যেকজন মন্ত্ৰী হওক বা প্ৰত্যেকজন বিধায়কে যি নেকি প্ৰশ্ন উত্থাপন কৰে তাৰ মাজত থাপ মাৰি কিবা এটা নিশ্চয় কোৱা অভ্যাস তেওঁৰ আছে। তথাপিতো আমি কি বিচাৰোঁ যে আমাৰ যিসমূহ সমস্যা আছে সেইসমূহ সমস্যাৰ তাত আলোচনা হওক, আলোচনা হৈ সেই সমস্যাসমূহৰ সমাধানৰ এটা সূত্ৰ ওলাওক, সেইটোৱে আমি বিচাৰোঁ। মুঠৰ ওপৰত এতিয়া আমাৰ সমস্যাবোৰ দূৰ হ'ব লাগে। তো এতিয়া এই এনেকুৱা ধৰণৰ যদি কিছুমান কাৰ্য হৈ থাকে তো সদনত অলপমান সময়বিলাক বহুত বেছি নষ্ট হোৱা যেন অনুভৱ হয়। কাৰণ কেলৈ তৰ্ক বিতৰ্ক খণ্ডযুদ্ধ এইবিলাক হৈ থাকিলে বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, অসমৰ আটাইতকৈ বেছি মাল গোটাব পৰা মানুহজনে হৈছে পীযুষ হাজৰিকা। অখিল গগৈ ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰা দেখা গ'ল পীযুষ হাজৰিকা ডাঙৰীয়া। ইয়াৰ প্ৰত্যুত্তৰটো নিশ্চয় তেনেদৰে দিব। তো কি কেনেদৰে দিয়ে সেইটো উল্লেখনীয় বিষয় হ'ব। নেক্সট খবৰ যদি চাওঁ, বিধায়ক হিচাপে সমষ্টিটোৰ প্ৰত্যেকজন মানুহকে মই প্ৰতিনিধিত্ব কৰিব লাগে আৰু প্ৰতিনিধিত্ব কৰোঁ। আৰু এই এনেকুৱা মন্তব্য কৰিছে ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই। সদনত হুলস্থলীয়া পৰিৱেশ হ'ব নালাগে। সদনত নিজৰ যি সমষ্টিৰ যি সমস্যা আছে সেইসমূহ সমস্যাৰ প্ৰশ্ন উত্থাপন কৰিব লাগে আৰু কি কেনেদৰে কৰে প্ৰশ্ন, তো সেইবিলাক গুৰুত্ব সহকাৰে লৈ কামবিলাক কৰিব লাগে। বাকী বাজে যদি আমি চাওঁ তেনেহ'লে হুলস্থলীয়া এটা পৰিৱেশ কৰি এনেই সদনৰ মজিয়া মান গৰিমা শেষ কৰিব নালাগে। এই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। কাৰণ কেলৈ মই সমষ্টিটোৰ পৰা যিহেতু প্ৰতিনিধিত্ব কৰোঁ এটা সমষ্টিৰ পৰা, কাৰণ কেলৈ সেই সমষ্টিটোত এজন বৃদ্ধৰ পৰা এজন চিকিৎসকলৈকে, এজন কাম কৰা দৈনিক মজুৰি কাম কৰা লোকৰ পৰা আৰম্ভ কৰি এজন প্ৰফেচৰলৈকে, তো এই ক্ষেত্ৰত আমি সকলোৱে দায়বদ্ধ আমাৰ। তো কামবিলাক আমি কৰোঁতে সাৱধানে কৰা উচিত। ঋষিৰাজ হাজৰিকাৰ কাৰণে এনেদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া আমি চিকিৎসকক কি বুলি ভাবোঁ, আমাৰ এটা যদি কিবা এটা অসুখ হয় আমি চিকিৎসকক কি বুলি ভাবোঁ, ভগৱান হিচাপে আমি মানো। কিন্তু এতিয়া শেহতীয়াকৈ চৰকাৰে এইটো এনে এটা পদক্ষেপ লৈছে যে ভুৱা চিকিৎসক, এতিয়া চিকিৎসকক ভগৱান হিচাপে মানুহ হয়, কিন্তু এজন ভুৱা চিকিৎসকৰ ওচৰত যদি আপুনি পাল্লাত পৰে তেনেহ'লে আপোনাৰ জীৱনটো শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। সম্ভাৱনা থকাই নহয়, শেষ হৈ যাব। কাৰণ কেলৈ আপোনাক যদি ৰং ট্ৰিটমেণ্ট দিয়ে তেনেদৰে, তো বিপথে পৰিচালিত কৰে, দৰৱ যদি বেলেগ দিয়ে তেনেহ'লে নিশ্চয় আপোনাৰ জীৱন শেষ। তো এই এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা যাতে ৰাইজে সকাহ পায়। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ, এতিয়া যোগীঘোপাৰ আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে যোগীঘোপাৰ বৰজানৰ নজৰুল ইছলাম। তো তেওঁ ভুৱা চিকিৎসক হৈ পিনি ৰোগীক চিকিৎসা কৰি আছিলে। তো এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক কৰাসকলক কি কৰিছে প্ৰশাসনে তো বিচাৰ কৰি এইবিলাক তেনেদৰে ধৰা দেখা গৈছে। লখিমপুৰৰ গৰাখহনীয়াৰ তথা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প লৈ বিধানসভাত প্ৰশ্ন উত্থাপন জয়প্ৰকাশ দাসৰ। তো এতিয়া হয়, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। কাৰণ কেলৈ এতিয়া যিটো আমি শেহতীয়াকৈ দেখিলোঁ, ৰঙা নদীৰ পৰা আৰম্ভ কৰি যিটো বানপানী হ'ল বা গৰাখহনীয়া হৈছে, তো এই বিষয়টো উত্থাপন কৰিছে। ৰাইজৰ এই যি অভাৱ অভিযোগ আছে বা এই এনেদৰে সমস্যাসমূহ হৈ থাকিলে কিসমূহ ক্ষতিসাধন হ'ব, তো এইবিলাকক লৈ কি কৰিছে প্ৰশ্ন উত্থাপন কৰিছে। বহুত এটা বেছি ভাল হৈছে আৰু ইয়াৰ উত্তৰ দিছে বিভাগৰ মন্ত্ৰীয়ে। তেওঁ কৈছে যে এই সমস্যাসমূহ স্থায়ী সমাধান কেনেদৰে কৰিব পাৰি সেইখিনি আমি আগন্তুক সময়ত চোৱা দেখা যাব বা সেইখিনি আমি চাম। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াই মন্তব্য কৰিছে যে এই আমাৰ অসমৰ মাটিক লৈ পিনি যদি এই খেলিমেলি এটা হৈ আছে, নগাই আগ্ৰাসন কৰে, নগাই আহি পিনি অসমৰ ঘৰৰ মাটিত আহি পিনি ঘৰৰ লোকৰ সেইখিনিত লোকপিয়ল কৰে। তো ইয়াক লৈ এতিয়া কি হৈছে, অসমৰ ভূমিৰ লগত খেল ধেমালি নচলিব।
খেল ধেমালি নচলিব, ইয়াক আমি মানি নলওঁ, এনেদৰে মন্তব্য কৰিছে বিধায়ক ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াই। কৈছে যে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু এইটো এটা স্থায়ী সমাধান কৰিব লাগিব। তো এই ক্ষেত্ৰত কি কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে আগন্তুক সময়ত দেখা যাব। এইটো কৈছে যে অসমে সদায় কিয় ছেক্ৰিফাইচ কৰিব লাগে, অসমে কিয় সদায় ছেক্ৰিফাইচ কৰিব লাগে। তো এইটো এটা মন্তব্য কৰিছে। যিহেতু নাগালেণ্ডে, অৰুণাচলে তো এইবিলাক এনেকুৱা ধৰণৰ কাৰ্য সঘনাই কৰি থকা দেখা যায়। সীমা বিবাদক লৈ অসমৰ মাটিত আহি পিনি কিবা খেতি কৰিব, অসমত থকা লোকসকলৰ ওপৰত কিবা এটা অত্যাচাৰ কৰিব, তো এইবিলাক আমি সঘনাই দেখি থাকিবলৈ পাইছোঁ। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে এই যি ড্ৰাগছ হওক, তো এই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আমি সকলোৱে যুঁজ দিব লাগিব, আজমল ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। যিহেতু এতিয়া বিধানসভাত উত্থাপন হ'ল এই বিষয়টো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উত্থাপন কৰিলে। তো এতিয়া ড্ৰাগছে বহু জীৱন, নতুনকৈ উঠি অহা যিসকল যুৱক আছে সেই সকলোকে শেষ কৰি দিছে। বহুত যুৱকক শেষ কৰি দিছে, একোখন ঘৰ শেষ কৰিছে। কাৰণ কেলে যদি পইচা নাথাকে কেতিয়াবা ঘৰত তেনেদৰে তেওঁলোকে উৎপাত কৰিছে। তো এই ড্ৰাগছক লৈ পিনি কি কৰা হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক সময়ত ইয়াৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কামবিলাকটো কৰি থকা হৈছে। তো এই ক্ষেত্ৰত এতিয়া কঠোৰ ব্যৱস্থা কৰা দেখা গৈছে আৰু আজমল ডাঙৰীয়াই কৈছে আমি যুঁজিবই লাগিব। নেক্সট খবৰ যদি চাওঁ, কৃষকসকলৰ ফাৰ্মাৰ আইডি থকাটো এইটো এটা বাধ্যতামূলক হৈ পৰিছে। ফাৰ্মাৰ আইডি থাকিবই লাগিব। যদি ফাৰ্মাৰ আইডি নাথাকে আপোনালোকে কৃষকৰ যিসমূহ সা সুবিধা আছে সেই সা সুবিধাবোৰৰ পৰা আপোনালোকে বঞ্চিত হ'ব। আৰু বিশেষকৈ এতিয়া যিহেতু কৃষকৰ ফচল বীমা চলি আছে, ফচল বীমা আপোনালোকে কৰিব নোৱাৰিব। সেইবাবে আপোনালোকে যদি কৃষকৰ এতিয়াও ফাৰ্মাৰ আইডি দি আপোনালোকে বনোৱা নাই, কৃষক পঞ্জীয়ন আপোনালোকে কৰা নাই, অতি সোনকালে কৰি ল'ব, নহ'লে আপোনালোকে বিভিন্ন ধৰণৰ সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব। আৰু আগন্তুক সময়ত আপোনালোকৰ কি হ'ব, এই যে PM কিষাণৰ 2000 টকাকৈ আপোনালোকে পাই আহিছে সেইটো কাটি দিয়া হ'ব। এই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া মন্তব্য কৰিছে। তেওঁ সেইখিনি সমস্যা উত্থাপন কৰিছে যে বিধানসভাত চাহ শ্ৰমিকৰ বিত্তীয় বিভিন্ন সমস্যা উত্থাপন তেওঁ কৰিছে। তো এতিয়া হয়, এইটো এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ সেইখিনি সমস্যা দাঙি ধৰিছে। তো এতিয়া চাহ শ্ৰমিকসকলৰ সমস্যা দাঙি ধৰা দেখা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে উচ্ছেদ হৈছে এক ফেষ্টিভেল। তো এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে হৈছে উচ্ছেদ এক ফেষ্টিভেল বুলি মন্তব্য কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াৰ কথা মই ক'বলৈ বেয়া পাওঁ। চক্ৰধৰ গগৈ ডাঙৰীয়া মন্তব্য কৰিছে যে অখিল গগৈ ডাঙৰীয়াই আহমেদ যি টি কথা কয়, মই তেওঁৰ বিষয়ে ক'বলৈ বেয়া পাওঁ। আৰু নেক্সট খবৰ যদি চাওঁ, চৰকাৰী ঘৰ এতিয়া যিহেতু এতিয়া অতি সোনকালে পাবলৈ গৈ আছে আৰু চৰকাৰী ঘৰ যাতে প্ৰকৃত যোগ্যজনে পায় সেইটো কথা তেওঁ এইখিনি সদনত উত্থাপন কৰা দেখা গৈছে। এইটো প্ৰকৃত ঘৰ যিজনে পাব লাগে সেইজনে পাব লাগে। তো বাকী আৰু এইখিনি বিদ্যালয় প্ৰাদেশিকৰণ, গুৰু দক্ষিণা, অংগনবাদী কৰ্মী সহায়িকাসকলৰ, তো দেখা যাব অংগনবাদী কৰ্মী সহায়িকাসকলে সেইখিনি উত্থাপন কৰা হৈছিলে। তো আগন্তুক সময়ত কিদৰে কাৰ্যকৰী কৰে, এতিয়ালৈকে কিন্তু অৰুণোদয়ৰ কথা উল্লেখ কৰা নাই, আগন্তুক কেইদিনত উল্লেখ কৰাৰ সম্ভাৱনা আছে। আজি 9 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে।